Welcome back, my dear students. Class 10 or second unit test or ইংৰাজী সাবজেক্টৰ question answer review কৰিম যেটো পৰীক্ষা ইতিমধ্যে হৈ গৈছে ঠিক আছে বলা আমি এই ভিডিওটোৰ জৰিয়তে তোমালোকৰ এই পৰীক্ষাত অহা MCQ আৰু গ্ৰামাৰ সেকশন খিনি question answer খিনি ভালদৰে ৰিভিউ কৰো ঠিক আছে বলা ভিডিওটো স্টাৰ্ট কৰো প্ৰথমে সোৱা কি দিছে choose the correct option for the following তলত উল্লেখ কৰা প্ৰশ্নবিলাকৰ সঠিক উত্তৰবিলাক আমাক বাছনি কৰিব দিছে question number 1 ৰ পৰা question number 20 লৈকে MCQ দিছে okay my dear students question number 1 সোৱা statement 1 দিছে in the second sprouting period যে দ্বিতীয়টো যেটো flash চাপাত তুলাৰ সেই সময়ছোৱাটো which from August to June যেটো নেকি আগষ্টৰ পৰা জুন মাহলৈকে চলে yields the best এইটো সময়ত আটাইতকৈ ভাল চাহ উৎপাদন হয় বুলি কৈ আছে এই স্টেটমেন্টটো হসা নে মিছা আমাক কব দিছে ওকে স্টেটমেন্ট 2 কৈছে Pranjal's father was surprised Pranjal's দেউতা আচৰিত হৈছিল when Rajbir said that যেতিয়া ৰাজবীৰে কৈছিল the second sprouting period lasts from May to July A B C D this is why statement 1 is true and statement 2 is false actually statement 1 is false কাৰণ যেটো সেকেন্ড স্প্ৰটিং পিৰিয়ড চলে মে মাহৰ পৰা জুলাই মাহলৈকে চলে হেতু সেকেন্ড যেটো স্প্ৰটিং পিৰিয়ড মে মাহৰ পৰা জুলাই মাহলৈকে চলে ওকে প্ৰথম যেটো স্টেটমেন্ট এটো হৈছে ফলস আৰু সেকেন্ডটো হৈছে ট্ৰু তো কোনটো মিলি আছে সোৱাচোন স্টেটমেন্ট 1 is false and statement 2 is true so answer to শুদ্ধ হৈছে এটো অপচন নম্বৰ বি টো হৈছে শুদ্ধ মিলাই লবা তোমালোকে question number 2 হৈছে when was tea first drunk in China যে চাহটো প্ৰথম চাইনাত কেতিয়া খোৱা হৈছিল আমি স্পষ্টকে পাইছো যে 1700 BC I mean option number B হৈছে শুদ্ধ okay question number 3 সোৱা words such as chai and chini are from এই শব্দ যেটো chai আৰু chini এই শব্দটো কোৰ পৰা উৎপত্তি হৈছে কোৰ পৰা মানে ইয়াৰ অৰিজিন হৈছে সৃষ্টি হৈছে ওকে ইয়াত অপচন দিছে জাপানিজ চাইনিজ আৰবিক আসামিজ এটো আমি সবেই জানো হয়নে সো এটো আনসারটো হৈছে বি অপচন নম্বৰ শুদ্ধ কাৰণ চাইনিজৰ পৰা এই শব্দ চাই চিনিটো উৎপত্তি হৈছে ওকে question number 4 সোৱা tea came to Europe only in the 16th century and was drunk more as beverage dash then as beverage যে চাহটো ইউৰোপ মহাদেশলৈ 1600 শতিকাত আহিছিল আৰু এই চাহটো 1600 শতিকাত প্ৰথম কি হিচাপে বেছি মাত্ৰাত ব্যৱহাৰ কৰা হৈছিল বুলি কৈ আছে dash then as beverage মানে পনীয় পদাৰ্থৰ তুলনাত কি হিচাপে ব্যৱহাৰ কৰা হৈছিল এটোৰ অপচন নম্বৰ ডি হৈছে শুদ্ধ পনীয় পদাৰ্থতকৈ বেছি মেডিসিন হিচাপে ব্যৱহাৰ কৰিছিল তাৰ পিছত question number 5 সোৱা statement 1 ত কি কৈছে before entering into the Dhikiabari etu word to অলপ mistake লিখিছে before entering into the Dhikiabari tea garden Dhikiabari চাহ বাগিচাত প্ৰৱেশ কৰাৰ আগতে they had to cross a cattle bridge তেওঁলোকে এটা cattle bridge পাৰ হ'ব লগা হৈছিল yes etu statement true statement 2 হৈছে on both sides of the gravel road there were acre upon acre of office bushes it's wrong okay so 1 is true 2 is false তেতিয়াহলে কোনটো মিলি আছে অপচন নম্বৰ এ শুদ্ধ কাৰণ অপচন নম্বৰ 1 is true and statement 2 is false এটো হৈছে শুদ্ধ আনসার okay question number 6 হোৱা Rajbir too was an ardent fan of Rajbiro কিহৰ অনুহাৰী আছিল বুলি কৈ আছে ইয়াত কৈছে comic stories বঢ়ি আইৰ সাধু detective stories Rapunzel story ইয়াত শুদ্ধ আনসারটো হৈছে detective stories Pranjal detective story ৰু কি আছিল অনুহাৰী আছিল so option number B is correct okay question number 7 so Griffin was disliked by Griffinok ঘৃণা কৰা হৈছিল কাৰ দ্বাৰা his landlord Mr Hall constable Jaffers clergyman এটো আনসার হৈছে his landlord কাৰণ তেওঁৰ যি ঘৰৰ মালিক আছিল সেই মালিকে তেওঁক ডিসলাইক কৰিছিল এটো হৈছে শুদ্ধ আনসার ওকে question number 8 সোৱা read the following statement
with reference to footprints without feet and choose the correct option. Statement 1 of this Griffin chose a bad time to be in London. যে গ্রিফিনে লণ্ডনত এটা বেয়া সময় বাছনি কৰি লৈছিল. Statement 2 আছে it was bad time because all shops in London were closed. যে এটো বেয়া সময় আছিল কাৰণ লণ্ডনৰ সকলো দোকানবিলাক বন্ধ হৈ আছিল. এটোৰ আনসাৰ দুইটা শুদ্ধ কাৰণ দুইটা কথা ইয়াত শুদ্ধ আছে হয়নে. সো অপশন নম্বৰ C চোৱা কি আছে both statement and statement 1 statement 2 are true. Both statement 1 and statement 2 are true. তাৰ মানে C option 2 শুদ্ধ. Okay, question number 9 চোৱা the dash boys stared in surprise at the fresh imprints of a pair of bare feet. 9 or answer হৈছে A. দুজন লৰা the two boys stared in surprise at the fresh imprints of a pair of bare feet. Okay, question number 10 চোৱা what is color of wagon. wagonৰ কালাৰটো কি আছিল আমি সবেই জানো wagonৰ কালাৰটো red আছিল হয়নে বাহনখনৰ. so option number C is correct. question number 11 চোৱা case is the rhyming word of kg. এইটো rhyming word টো কি হ'ব পাৰে ইয়াত চাৰিটা অপচন দিছে raise, run, rose, rain. so এই প্ৰশ্নটোৰ উত্তৰ হৈছে অপচন নম্বৰ A raise হয়নে raise rhyming word কাৰণ এটোৱে মিলি আছে. question number 12 চোৱা from your reading of the tale of Custard the Dragon choose the correct option. dog to আমাক ইয়াত মিলাব দিছে যে Custard, kitten, blink, kitten, ink, dog, mustard. C আছে dog, mustard, mouse, mustard. D আছে kitten, blink, mouse, mustard. so option number D2 হৈছে শুদ্ধ কাৰণ the tale of Custard the Dragon এইটোৰ যেটো correct option আছে reading হিচাপে হেতুৰ মিল ইয়াতে খাই আছে kitten ঠিক আছে blink, mouse, mustard. okay, question number 13 চোৱা why do animals lie awake in the dark. যে জীবজন্তু বিলাকে কিয় ৰাতিৰ আন্ধাৰত কিয় তেওঁলোক হার পাই থাকে বুলি কৈ আছে. don't feel sleepy, don't feel tired or read cry for their sins. 13 ৰ অপশন নম্বৰ C2 হৈছে শুদ্ধ তেওঁলোকে চিন্তা কৰে হয়নে নহয়. question number 14 চোৱা what does the word whine mean. whine শব্দটোৰ মিনিং কি actually ইয়াৰ মিনিং ইয়াত চাৰিটা অপশন দিছে চোৱা pleased, angry, high, complaining, cry, utter softly. so ইয়াৰ answer হৈছে option number C high, complaining, cry. next question number 15 চোৱা dash discovered that the human body could become invisible and transparent as a sheet of glass. question number 15 or answer hobo চোৱা চাৰিটা অপশন আছে ইয়াতে Jeffers, the clergyman, Griffin, Mr. Hall. কোনে আৱিষ্কাৰ কৰিছিল মানুহ অদৃশ্য বনোৱাৰ হেই মেডিসিন Mr. Griffin. so option number C is correct. তাৰ পিছত question number 16 চোৱা the old man said please always speak the truth, change the form of narration to change কৰিব দিছে. so আমি ইয়াত গমেই পাই আছো please always speak the truth তাৰ মানে এটো এটা imperative sentence আৰু এটো এটা requestor বাক্য. okay, তাৰ কাৰণে প্ৰথম অপশনটো আছে চোৱা the old man says that to always speak the truth. এটো wrong option. option number B আছে the old man requests them to always speak the truth. option number C আছে the old man requested them to always speak the truth. the old man told them to always speak the truth. so question number 16 or শুদ্ধ answer হৈছে option number C the old man requested them to always speak the truth. বুজি পাইছা না ইয়াৰ imperative sentence সেই কাৰণে requested আহিব. okay, question number 17 চোৱা mouth like a fireplace. what is the poetic device used in this line. এই mouth like a fireplace ইয়াত কি poetic device ব্যৱহাৰ কৰা হৈছে metaphor, alliteration, simile, personification. আমি পাইছোৱে সবে জানো যে ইয়াত mouth like a fireplace তাৰ মানে মুখটোক এটা জুইশালৰ লগত তুলনা কৰা হৈছে. তাৰ মানে যেতিয়াই নেকি as বা like কোনো বস্তু তুলনা কৰা হয় তেতিয়া হেতু হয় simile. okay, তো আমি ইয়াত অপশন নম্বৰ C2 হৈছে শুদ্ধ. question number 18 চোৱা a ballad is dash. A option দিছে nature based poetry, along narrative poetry describing hero
a song or poem that tells a story, 14-line poem with specific rhyming scheme. Okay, so a ballad is আমি গমেই পাইছো যে এইটো এটা গীতি কবিতা. সো ইয়াৰ এনসাৰ হৈছে অপশন নম্বৰ বি, এ লং নেৰেটিভ পোয়েট্ৰি ডেসক্ৰাইবিং হিৰো. ওকে, এইটো হৈছে কুৱেশ্যন নম্বৰ 19. চোৱা, ইন দ্য পয়েম এনিমেলছ দ্য পয়েট ফাইণ্ডছ হিউমেনছ. এনিমেলছ নামৰ কবিতাটোত কবিয়ে মানুহক কি ধৰণেৰে পাইছে? অপশন নম্বৰ এত আছে কাম এণ্ড সেল্ফ কণ্টেইনেড. এইটোতো এনিমেলছৰ শুদ্ধ কথা আমি পাইছো কবিতাটোত যে এনিমেলছবিলাক শান্ত আৰু আত্মনিৰ্ভৰশীল. অপশন নম্বৰ বিত আছে কমপ্লিকেটেড এণ্ড ফলছ. চিত আছে ভেৰি ট্ৰু এণ্ড জেনিউন. আৰু ডিত আছে অনেষ্ট এণ্ড লাভেবল. চ' কুৱেশ্যন নম্বৰ 19ৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ ইজ কাৰেক্ট, কাৰণ এনিমেলছত আমি পাইছোঁ যে এনিমেলছবিলাক কাম এণ্ড সেল্ফ কণ্টেইনেড. অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 20 চোৱা, এইটো লাষ্ট MCQ. ডু ইউ ন' হোৱাট অভাৰ 80 crore cups of tea are drunk every day throughout the world? Who said this? এই কথাটো কোনে কৈছিল? অপশ্যন এত আছে অৰূপ কুমাৰ দত্ত, ৰাজবীৰ, প্ৰাঞ্জল, মিষ্টাৰ বৰুৱা. কুৱেশ্যন নম্বৰ 20ৰ এনচাৰ হৈছে ৰাজবীৰে কৈছিল এই কথাটো. অ'কে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই 20টা হৈছে MCQ. ছেকশ্যন বিত আছে এনচাৰ দ্য ফলোয়িং ব্ৰিফলি. তাৰমানে ইয়াত ব্ৰিফলি এনচাৰ দিব দিছে. তোমালোকে প্ৰশ্নকেইটা ভালদৰে চাবা. লাহে শ্ল' ডাউন কৰি আছোঁ, তোমালোকে প্ৰশ্নকেইটা ভালদৰে চাই ল'বা আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰকেইটা ভালদৰে কৰিবলৈ যত্ন কৰিবা. যদি কিবা প্ৰব্লেম পোৱা মোক কমেণ্টত জনাবা. অ'কে, ছেকশ্যন চিত আছে ফুটপ্ৰিণ্টছ উইথাউট ফিট, তাৰ পৰা কুৱেশ্যন আছে. ছেকশ্যন ডিত দিছে ৰিপৰ্ট ৰাইটিং, একদম ইজি ৰিপৰ্ট ৰাইটিং দিছে তোমালোকক টিচাৰ্ছ ডে চেলিব্ৰেশ্যনৰ ওপৰত. অ'কে, একদম ইজি প্ৰশ্ন আহিছে. ফাইনেলতো এনেকুৱাই আহিব, ইমান টান নাহে বাৰু. তোমালোকে ভালদৰে খালি বুজি পঢ়িবলৈ যত্ন কৰিবা, কুৱেশ্যনবিলাক বুজিবলৈ যত্ন কৰিবা. তাৰপিছত অৰ দি দিছে ৰাইট এ ৰিপৰ্ট অফ নিউজ পেপাৰ ৰাইটিং দ্য ফলোয়িং ইনফৰমেশ্যন. ইয়াত এটা নিউজ পেপাৰ ৰাইটিঙো দিছে অৰ অপশ্যন দি. ঠিক আছে, তাৰপিছত চোৱা ছেকশ্যন ইত দিছে ৰিডিং ছেকশ্যন. ইয়াত আমি এই পেৰেগ্ৰাফটো পঢ়ি ইয়াত এনচাৰখিনি কৰিব লাগে. একদম ইজি, তোমালোকে এবাৰ ভালদৰে পঢ়িলে এইখিনি এনচাৰ পাবা. এতিয়া মই ছেকশ্যন এফটো চাম, এইটো গ্ৰামাৰ ছেকশ্যনটো চাম অলপ. এতিয়া গ্ৰামাৰ ছেকশ্যনত কি দিছে চোৱা, গ্ৰামাৰ ছেকশ্যনত দিছে প্ৰথম প্ৰশ্নটো দিছে চোৱা, ফ্ৰেম চেণ্টেন্সেছ ইউজিং এনি ওৱান পেয়াৰ অফ দ্য ফলোয়িং টু শ্ব' দেয়াৰ ডিফাৰেঞ্চ ইন মিনিং. তাৰ মানে কি কৈ আছে যে এই তলত উল্লেখ কৰা এই ফ্ৰেজেল ভাৰ্ববিলাকৰ, যিবিলাক ফ্ৰেজেল ভাৰ্ব দিছে আমাক, এই ফ্ৰেজেল ভাৰ্ববিলাকৰ চেণ্টেন্স বনাব দিছে. লুক ফৰ, লুক ইনটু এই দুইটাৰ পেয়াৰ হিচাপে বনাব দিছে. প্ৰিন্সিপল আৰু প্ৰিন্সিপাল এই দুইটাৰ পেয়াৰ হিচাপে বনাব দিছে. ফৰ বুলি ক'লে আমি কি বুজো? লুক ফৰ মানে হৈছে বিচৰা, অনুসন্ধান কৰা. যেনে আই এম লুকিং ফৰ মাই লষ্ট পেন, মোৰ হেৰাই যোৱা কলমটো মই বিচাৰি আছোঁ. লুক ইনটু বুলি ক'লে দ্য পুলিচ উইল লুক ইনটু দ্য মেটাৰ. প্ৰিন্সিপল হৈছে নীতি, প্ৰিন্সিপাল হৈছে তোমাৰ অধ্যক্ষ. চ' ইয়াতে যিকোনো একযোৰৰহে উত্তৰ দিব দিছে. তোমালোকক মই একযোৰৰ কথা কৈ দিছোঁ, তোমালোকে গিভ আপ, গিভ আৱে এইবিলাকৰ অৰ্থও জানি ল'বা, কাৰণ পৰীক্ষাত আহিব অলৰেডি. বুজি পাইছা নাই? পেয়াৰ হিচাপে কৰিবা. লুক ফৰ, লুক ইনটু দুইটাৰে চেণ্টেন্স বনাব লাগিব. অ'কে, কুৱেশ্যন নম্বৰ 29ত আছে কাৰেক্ট দ্য এৰৰ্ছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ এনি টু. তলত উল্লেখ কৰা বাক্যবিলাক ভুল শুধৰণি কৰিব দিছে, যিকোনো দুটা. মই তিনিটাও কৰি দিম বাৰু. চোৱা, ওৱানত দিছে দ্য নিউজ আৰ ট্ৰু. ইয়াত আমাক ভাৰ্বৰ কাৰেকশ্যন কৰি দিছে. এতিয়া ভাৰ্বৰ কাৰেকশ্যন সদায় ছাবজেক্টৰ ওপৰত ভিত্তি কৰি ভাৰ্ব বহে. অ'কে, ইয়াত চোৱা নাউনটো চোৱা, দ্য নিউজ. এতিয়া নিউজত এছ লগোৱা আছে. চ' এছ লগোৱা থাকিলে এইটো বহু বচন নহয় একচুৱেলি. বুজি পাইছা নাই? তো এইটো আৰ নবহাই ইয়াত কি বহিব? ইজ বহিব, কাৰণ নিউজটো হৈছে এটা ছিংগুলাৰ নাম্বাৰ ছাবজেক্ট. অ'কে, ইয়াত এনচাৰ হ'ব ইজ. ইট ইজ ৰেইনিং চিন্স মৰ্ণিং. চোৱা, ইয়াত 2 নম্বৰ প্ৰশ্ন যিটো আছে, ইট ইজ ৰেইনিং, বৰষুণ দি আছে, চিন্স মৰ্ণিং, ৰাতিপুৱাৰ পৰা. চ' ইয়াত শুদ্ধ এনচাৰটো কি হ'ব? এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্টৰ বাক্য, কাৰণ ইয়াত আমি টাইম পিৰিয়ড দেখাব লাগিব. ইয়াত চিন্স আছে, চিন্সটো হৈছে ডিউৰেশ্যন অফ টাইম, কেতিয়াৰ পৰা বৰষুণ পৰি আছে সেইটো দেখাব লাগে. চ' এইটো প্ৰেজেণ্ট পাৰফেক্ট হ'ব. এইটো হ'ব ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং. অ'কে, কুৱেশ্যন নম্বৰ 3 চোৱা, হি কেম বেক উইথ বেগ এণ্ড বেগেজেছ. এই বাক্যটো শুদ্ধ আছে অলৰেডি. অ'কে, এইটো কাৰেক্ট আছে. তোমালোকে যেনেকৈ আছে তেনেকৈ লিখি দিলে হৈ যাব. যদি এনেকৈ লিখি থৈ আহিছা তেতিয়াহ'লে পৰীক্ষাত শুদ্ধ হৈছে.
আৰু ইয়াত তোমালোকে খালি has been লগাই দিবা is to উঠাই ওকে it has been raining হ'ব question number 30 দিছে কি change the narration of the following sentences তলত উল্লেখ কৰা বাক্যবিলাকৰ narration চেঞ্জ কৰিব দিছে প্ৰথমটো হৈছে নপুৰ said to me did you see my cat এখিনি হৈছে আমাৰ ৰিপৰ্টিং ভাৰ্ব নপুৰ said to me ৰিপৰ্টিং ভাৰ্ব আৰু স্পিকাৰৰ স্পেচটো আছে ইনভাৰ্টেড কমাৰ ভিতৰত এটো হৈছে সিম্পল ইন্টাৰোগেটিভ সেন্টেন্স আৰু পাষ্ট ইনডিফিনিটৰ আমি জানো narrationত ইনডাইৰেক্ট narration সদায় past tenseত হয় পাষ্ট ইনডিফিনিটৰ বাক্যটো সদায় past perfect লৈ যাব সো এটো আমি কি কৰিব লাগিব যেহেতু ইন্টাৰোগেটিভ আমি লিখিব লাগিব নপুৰ asked me if ইয়াত যেহেতু ইউ আছে ইউ মানে মোক কৈছে তো আই ডাইৰেক্ট হ'ব ইয়াতে যে আই had seen her cat কাৰণ ইয়াতে past indefinite আছে আমি past perfect কৰি দিব লাগিব আৰু ইন্টাৰোগেটিভৰ সেন্টেন্সটোক আমি ইনডাইৰেক্ট কৰিলে সদায় এফাৰ্মেটিভ বনাই দিব লাগে সেই কাৰণে আমি ইয়াত ইনডাইৰেক্টত এফাৰ্মেটিভ বনাই দিছো question number 2 সোৱা Rohim said that his mother had been suffering from fever এটো ইনডাইৰেক্ট narrationত আছে হয়নে আৰু বাক্যটো আছে কি হত past perfectত সো past perfectত আছে যদি আমি কোত নিব লাগিব প্ৰেজেন্ট perfectত নিব লাগিব ওকে সো এটো হ'ব Rohim said কমা দিব লাগিব তাৰপিছত দিব লাগিব my mother has been suffering from fever ওকে তোমালোকে এনেকে এনসাৰটো লিখি দিবা my dear students এইখিনি হৈছে তোমালোকৰ এই সেকেন্ড ইউনিট টেষ্ট ইংৰাজী প্ৰশ্নটোৰ কোৱেশ্চন আনসাৰ ৰিভিউ কৰি দিলো মই তোমালোকে মিলাই লবা বাকি যিবিলাক থিওৰি কোৱেশ্চন আছে হেখিনি আনসাৰ যদি লাগে তোমালোকে কমেন্ট কৰি জনাবা ওকে সো তোমালোকে ভালদৰে পঢ়ি থাকিবা কাৰণ অলৰেডি মেট্ৰিক পৰীক্ষা আহিছে সো press the bell icon for more educational videos keep learning stay confident thank you bye bye